जी घूर्णीबता है घूर्णीबता जी माने इस्टार्न पेसिफिक और आटलान्टिक हले जाक माने हारिकेन বুলি কোৱা হয় মই আপোনালোকক আকৌ এটা ইন্টাৰেষ্টিং বস্তু দেখাম একদম অসীমলৈ যোৱা এটা কোৱা এইটো চাওক মই এতিয়া আপোনালোকক এটা মই মিউজিক বজাই দেখাম ৰব দেই মই মানে একদম মানে শূন্যত মানে বায়ুত মানে মই মিউজিক বজাব পৰা হৈ গ'ল আহক তেতিয়ালে মই দেখাই আছে ইয়াত মানে আহি মই আচৰিত হৈ গৈছো মানে পানীৰ কোনো পাইপডাল নথকাকে ডাইৰেক্ট মানে টেপেদি পানী ওলাইছে কিন্তু পানী ওলাইছে কৰ পৰা মু গাত অলপ কিয় ইয়াতে ফুলবোৰ দেখিবলৈ অলপ বেছিয়ে ধুনীয়া নহয়নে ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে মই ভাবিলো আজি যোৰহাটত থকা প্লেনেটেৰিয়ামলৈ যাম এতিয়া মই যোৰহাটৰ প্লেনেটেৰিয়ামত গতিকে মই প্লেনেটেৰিয়ামটো গোটেইটো আপোনালোকক দেখাম কিমান ধুনীয়া হয় এইটো যোৰহাটৰ এইটো মানে যোৰহাটৰ মাছ মজিয়াতে আছে বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক আজি দেখাম মই সায়েন্সৰ কিছুমান আশ্চৰ্যকৰ বস্তু লগতে ধুনীয়া ধুনীয়া ফুল তথা এই গোটেই মই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই পিছে প্লেনেটেৰিয়ামত সোমোৱা আগতে এই 80 কেজি ৱেটৰ বুঢ়াটোৱে জুলনা খেলাতে ধৰিলোঁ ভাল লাগে দিয়কচোন কেতিয়াবা এনেকৈও তাৰ পাছত মই জুলনা খেলি মেলি উঠি প্লেনেটেৰিয়ামৰ ভিতৰলৈ বুলি মই যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ইয়াতে প্লেনেটেৰিয়ামৰ যি ফ্ৰণ্টৰ যিখন দৰ্জা সেই দৰ্জাখনলৈ যাবলৈ আপুনি এনেকৈ বেকা বেকিকৈ যাব পাৰিব চাওকচোন ফুল গছৰ মাজে মাজে ৰাস্তাটো কিমান ধুনীয়াকৈ বনাই দিয়া হৈছে দুইটা সাইডেদি অকল ফুল ৰুই থোৱা আছে একচুৱেলি দেখিবলৈ বহুত ধুনীয়া হয় এতিয়া গৈ মই পালোগৈ ইয়াতে আপোনালোকে লিখা আছে দেখা পাব যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ আপোনালোকে কেতিয়াবা যোৰহাটলৈ আহিলে ইয়াতে সোমাবচোন দেই একচুৱেলি বহুত বেছি ধুনীয়া হয় ইয়াৰ পৰিৱেশটো বলক তেতিয়াহ'লে মই আপোনালোকক ইয়াৰ ভিতৰৰ অংশতনো কি আছে মই আপোনালোকক দেখাবলৈ লৈ যাওঁ ইয়াত সোমাই প্ৰথমে যিটো কক্ষ আছে তাতে এনেকৈ বস্তুবিলাক ইয়াতে ৰখা হৈছে এইবিলাকনো কি হয় যদি সায়েন্সৰ কোনোবা আছে আপোনালোকে কমেণ্ট কৰি জনাব তাৰ পাছত এইফালে আপোনালোকে দেখা পাব এইপিনে চাওকচোন কিমান ধুনীয়াকৈ ইয়াত গোটেই বস্তুবোৰ উপস্থাপন কৰা হৈছে আৰু ইয়াতে এইবিলাক দূৰবীক্ষণ যন্ত্ৰ মানে কিবাকিবি টেলিস্কোপ কিবাকিবি এইবিলাক ইয়াতে ৰখা হৈছে গতিকে ইয়াত আপোনালোকে আহিব পাৰে কেতিয়াবা তাৰপাছত তাৰ ছাইডতে থকা সিটো ৰুমলৈ মই লাহেকৈ সোমাই গ'লোঁ এই তাৰকা গৃহটোত এটা শ্ব' দেখুৱায় কিন্তু কথাটো হ'ল কি আজি দেওবাৰ আছিল লগতে ইয়াতে বোলে কিবা অলপ ইনষ্ট্ৰুমেণ্ট অলপ বেয়া হৈ আছে গতিকে আজি শ্ব'টো নেদেখায় আমাৰ দুৰ্ভাগ্য গতিকে আজি সেইটো বাৰু দেখা নাপালোঁ আমি যি পেট্ৰল ডিজেল কেৰচিন এইবিলাক তেলবিলাক যে ইউজ কৰোঁ সেই তেলবিলাক আমি খাৰুৱা তেলৰ পৰা পাওঁ কিন্তু খাৰুৱা তেলটো মানে আমি ডাইৰেক্ট যিহেতু ইউজ কৰিব নোৱাৰোঁ আমাৰ যিবিলাক ৰিফাইনেৰী আছে তাতে ৰিফাইনিং প্ৰচেছৰ থ্ৰুৱেদি আমি সেইবিলাক মানে ইউজ কৰিব পাৰোঁ গতিকে কেনেকৈনো ৰিফাইন কৰা হয় ৰিফাইনেৰীবিলাকত গতিকে তাৰ গোটেই এটা মানে চিত্ৰ ইয়াতে দাঙি ধৰা হৈছে আপোনালোকক মই ধুনীয়াকৈ এইখিনি চিত্ৰখিনি দেখাই দিম এতিয়া আপোনালোকে চাব পাৰিব ৰিফাইনেট কেনেকৈ তেল শোধন কৰা হয় সেই পদ্ধতিটো ইয়াত সুন্দৰকৈ উপস্থাপন কৰা হৈছে ইয়াতে আপোনালোকে লিখা আছে চব ইয়াতে আপোনালোকে দেখা পাব মানে একজেক্টলি মানে তাত মানে যেনেকুৱা ছেটআপ থাকে সেই তেনেকৈ ইয়াত গোটেইখিনি দাঙি ধৰা হৈছে কিন্তু ইয়াত জাষ্ট মানে সৰু সৰুকৈ আৰ্হিটো দিয়া হৈছে দেই সলভেণ্ট এক্সট্ৰেকশ্যনে হওক বা যিকোনো হওক মানে ইয়াত চবতে ধুনীয়াকৈ লিখি থোৱা আছে দেই মই এতিয়া আপোনালোকক এটা মই মিউজিক বজাই দেখাম ৰ'ব দেই মই মানে একদম মানে শূন্যত মানে বায়ুত মানে মই মিউজিক বজাব পৰা হৈ গ'ল আহক তেতিয়ালে মই দেখাই আছে মজা নহয় নে চাওকচোন মই আকৌ এবাৰ বজাই দেখাইছোঁ এনেকৈ মানে শূন্যটো মিউজিক বজাব পাৰে আপোনালোকে কেতিয়াবা বজাই পাইছে জানো এনেকৈ যদি বজাব বিচাৰিছে আপোনালোকে যোৰহাটৰ প্লেনেটেৰিয়ামলৈ আহক আপোনালোকে এইটো দেখা পাব ঘূৰ্ণীয় ড্ৰিলিং প্লেটফৰ্ম হয় এইটো দেই তাৰ পাছত আপোনালোকক এইফালে যদি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ ড্ৰিল এণ্ড পাম্প ইয়াতে আছে আপোনালোকে দেখা পাব এতিয়া পিছে আপোনালোকে এই মেপখন চাগে চিনি পাইছে এইখন হৈছে সাউথ আমেৰিকা তাৰ পাছত এইখন হৈছে আমাৰ যি আফ্ৰিকাখন হৈছে এইখন
আৰু আপোনালোকে চাগে এতিয়া আমাৰ ইণ্ডিয়াখন চিনি পাইছে, এইখন আমাৰ ইণ্ডিয়াখন। এতিয়া এইখন আপোনালোকে চাব পাৰিব গ্ল'বেল কাৰ্বন ফুটপ্ৰিণ্ট টোটেল এমিশ্যন বাই নেশ্যন। ইয়াতে গোটেই কাণ্ট্ৰিবিলাকৰ ইয়াত মানে গ্ল'বেল কাৰ্বন ফুটপ্ৰিণ্টৰ আপোনালোকৰ দিয়া আছে কাণ্ট্ৰিবিলাক, আপোনালোকে চাব পাৰিব দেই ধুনীয়াকৈ ইয়াতে এনেকৈ দিয়া আছে। আৰু ইয়াত যে কৈছে যে গ্ল'বেল কাৰ্বন ফুটপ্ৰিণ্ট, তাৰ আচলতে অৰ্থটোনো কি হয়? তাৰ অৰ্থটো হৈছে মানে ইয়াত এনেকৈ ধুনীয়াকৈ লিখি থোৱা আছে, আপোনালোকে দেখিবলৈ পাব ইয়'ৰ কাৰ্বন ফুটপ্ৰিণ্ট ইজ দ্য ছাম অফ অল এমিশ্যনছ অফ গ্ৰীণ হাউচ গেছেছ লাইক কাৰ্বন ডাই অক্সাইড হুইচ আৰ ইনডিউচড বাই ইয়'ৰ এক্টিভিটিজ ইন এ গিভেন টাইম ফ্ৰেম। এতিয়া আপোনালোকে ইয়াতে দেখা পাব এইবিলাক হাইড্ৰ'কাৰ্বনৰ এইবিলাক যিবিলাক মলিকুলবিলাক লগ লাগি গঠন হয়। একচুৱেলি মানে যিবিলাক ক্ৰুড অইলবিলাক ডিফাৰেণ্ট টাইপছ অফ মানে হাইড্ৰ'কাৰ্বন, অৰ্থাৎ মানে যিবিলাক কাৰ্বনৰ জৰিয়তে যিবিলাক অণু গঠন হয় তাৰ জৰিয়তে গঠন হয়। এতিয়া আপোনালোকে দেখা পাব ইয়াতে এনেকৈ দিয়া হৈ আছে, এইবিলাক মানে একচুৱেলি চব হাইড্ৰ'কাৰ্বন হয় দেই। এতিয়া চাওক, এইটো এটা হৈছে মেজিক ৱাটাৰ। ইয়াত মানে ক'ৰ পৰা পানী মানে আপুনি অহা এইটো নলটো নেদেখিব, বাট তাৰ পানী কিন্তু ওপৰৰ পৰা তললৈ পৰি যায়। চাওক, এইটো যাদুকৰী, এইটো মানে যাদুকৰী পানীৰ নলী হয় দেই। পানী ক'ৰ পৰা আহিছে? একচুৱেলি যাদু নহয়। আপুনি যদি আপোনাৰ বৈজ্ঞানিক মানসিকতা আছে, আপুনি জানিবলৈ ইচ্ছুক হ'ব, আপুনি অনুসন্ধান কৰিব, আপুনি অনুমান কৰিব, আপুনি আপোনাৰ অনুমানটো পৰীক্ষা কৰি চাব দেই। ইয়াত মানে আহি মই আচৰিত হৈ গৈছোঁ, মানে পানীৰ কোনো পাইপডাল নথকাকৈ ডাইৰেক্ট মানে টেপেদি পানী ওলাইছে। কিন্তু পানী ওলাইছে ক'ৰ পৰা? তাৰ পাছত একদম মানে কোনো ইনষ্ট্ৰুমেণ্ট নোহোৱাকৈ ডাইৰেক্ট মানে শূন্যতে মই মিউজিক বজাব পাৰিছোঁ। গতিকে আৰু ইয়াত কিবা কিবি তেনেকুৱা বহুত বস্তু আছে। গতিকে গোটেইখিনি একদম দেখি থাকিবৰ কাৰণে মোৰ ভিডিঅ'টো একদম আপোনালোকে শেষলৈকে চাই থাকক। বহুতে কয় ছায়েন্স যে টান হয়, কিন্তু একচুৱেলি নহয়, ছায়েন্স একচুৱেলি ফান হয়। গতিকে আপোনালোকক মই দেখাম, ইয়াতে লিখা আছে ফান ছায়েন্স। এতিয়া লাহেকৈ মই আন এটা কক্ষলৈ সোমাই গ'লোঁ। এতিয়া চাওকচোন আপোনালোকে মোৰ লগত কি হ'ল। মোৰ গাত তলংগটো কি হ'ল? তলংগটো কেনি গ'ল? মই পিছত মোৰ তলংগটো নাই, কিন্তু মই এতিয়া ফল মূল খাবলৈ লাগি আছোঁ দেই। এতিয়া খাম মই, এইটো কি খাম? ডালিম খাম, তাৰপিছত খাম মই এটা মধুৰি। মোৰ পেট নাই, মোৰ ভোক নাই, একো নাই, কিন্তু মই এতিয়া ফল মূল খাবলৈ নেৰোঁ কিন্তু। এতিয়া আপোনালোকে চাব পাৰিব আঙুঠিৰ সৈতে দৃষ্টিভ্ৰম ঘূৰি থকা আঙুঠিকেইটা লক্ষ্য কৰক, কেনেকৈ এটাৰ ওপৰত আনটো আঙুঠি একেধাৰে বাগৰি নপৰাকৈ ঘূৰি আছে। ঘূৰ্ণন বন্ধ কৰিবৰ বাবে ছুইচটো টিপিব লাগে। মানে ইয়াতে এটা ছুইচ আছে হা, মই এতিয়া ছুইচটো টিপি দিম, চাব ঘূৰ্ণনটো বন্ধ হৈ যাব। সেয়া দেখিলেনে? আকৌ মই ছুইচটো মই টিপাটো বন্ধ কৰি দিম, এইটো চাওক আকৌ ঘূৰিবলৈ অট'মেটিক আৰম্ভ হৈ যায়। মানে আপুনি কি দেখা পাইছে? এইটো এটা দৃষ্টিভ্ৰম। আপোনাৰ চকুৱে একেধাৰে এটা আঙুঠিৰ গতি আনকেইটা আঙুঠিৰ তুলনাত ধাৰ্য কৰে। যিহেতু আঙুঠিকেইটাৰ সৈতে এটা আনটো এটা কোণ কৰি আছে আৰু সিহঁতৰ মাজৰ যোৰাবোৰ একেলগে ঘূৰি আছে, সেয়েহে আঙুঠিকেইটা এটাৰ ওপৰত আনটো ঘূৰি থকা যেন দেখি। মই আপোনালোকক আকৌ এটা ইণ্টাৰেষ্টিং বস্তু দেখাম, একদম অসীমলৈ যোৱা এটা কুঁৱা। এইটো চাওক, মানে আপোনালোকে এইটো কুঁৱা একদম মানে আপোনালোকে শেষ হোৱা দেখা নাপায়। ইনফিনিটি ৱেল, লিন ফৰৱাৰ্ড এণ্ড লুক ডাউন ইন টু দ্য ৱেল, ইট এপিয়াৰ্ছ টু পেনিট্ৰেট দ্য ফ্ল'ৰ এণ্ড গ'জ ডিপ ইনচাইড। এতিয়া মই সোমাই যাম আন এটা কক্ষলৈ, যিটো চিলড্ৰেন এক্টিভিটি কৰ্ণাৰ এণ্ড টেম্পৰাৰী এক্সিবিশ্যন হয়। আপোনালোকে এতিয়া ইয়াৰ ভিতৰতনো কি কি আছে ব'লক মই একদম গোটেইখিনি দেখাই দিম। ইয়াতে আপোনালোকে চাব পাৰিব দেই এইবিলাক। এতিয়া মই আপোনালোকক দেখাম মানে বিশ্বত হোৱা কেইটামান ভয়ানক যি আৰ্থকুৱেক, তাৰ মই আপোনালোকক দেখাম। এইটো আপোনালোকে চাব পাৰিব প্ৰথম পিকচাৰটো, কামচাটকাত 1952 9 মেগনিটিউডৰ যি ভূমিকম্প হৈছিল, তাৰ ধ্বংসাৱশেষ চাওক কেনেকুৱা হৈছিল, তাৰ ফটো, জীৱন্ত ফটো তাৰ ধৰি ৰখা হৈছিল। তাৰপাছত এতিয়া মই আপোনালোকক পুনৰ এখন মই দেখাম যে প্ৰিন্স উইলিয়াম চাউণ্ড আলাস্কাত মাৰ্চ 28, 1964 যি 9.2 মেগনিটিউডৰ যি ভয়ানক ভূমিকম্প হৈছিল, তাৰ এখন জীৱন্ত ফটো ইয়াতে ধৰি ৰখা হৈছে।
তাৰ পাছত মই এতিয়া আন এখন আপোনালোকক দেখাম নৰ্দাৰ্ণ সুমাত্ৰা ইণ্ডোনেছিয়াৰ যি 2005ত 8.7 মেগনিচিউডৰ যি ভূমিকম্প হৈছিল ভয়ানক তাৰ এখন ফটোকপি ইয়াতে ধৰি ৰখা হৈছে তাৰ পাছত মই আকৌ এখন আপোনালোকক দেখাম চিলি 1960ত যি 9.5 যি ভূমিকম্প হৈছিল তাতে চাওক এটা ডাঙৰ ঘৰ প্ৰকাণ্ড ঘৰ কেনেকৈ ভাগি পৰিছিল আপোনালোকে তাৰ পিছত মই আন এখন আপোনালোকক দেখাম জাপানত 2011 চনত যি 9 মেগনিচিউডৰ যি ভূমিকম্প হৈছিল তাতে এই গাড়ীবিলাকৰ ওপৰত কেনেকৈ খহি পৰিছিল কিমান বেছি ভয়াৱহ আছিল আপোনালোকে চাব পাৰিব তাৰ পাছত ঠিক তেনেদৰে আপোনালোকে দেখা পাব ইখনৰ পিছত সিখন কাণ্ট্ৰি বহুতখিনি আপোনালোকে ইয়াতে দেখা পাব ঠিক তেনেদৰে অফ দ্য কোষ্ট অফ একুৱাডৰ যি 1906ত 8.8 মেগনিচিউডৰ যি আৰ্থকুৱেক হৈছিল অতি ভয়ানক তাৰো এটা দৃশ্য ইয়াতে ধৰি ৰখা হৈছে যি ঘূৰ্ণীবতাহ হয় ঘূৰ্ণীবতাহ যি মানে ইষ্টাৰ্ণ পেচিফিক আৰু আটলাণ্টিকত হ'লে যাক মানে হাৰিকেন বুলি কোৱা হয় আৰু আমাৰ ইণ্ডিয়ান অচিন আৰু বে অফ বেংগলত হ'লে যাক চাইক্লন বুলি কোৱা হয় তাৰপিছত ৱেষ্টাৰ্ণত হ'লে যাক কোৱা হয় আপোনাৰ টাইফুন বুলি কোৱা হয় সৰি মই পাহৰি গৈছিলোঁ টাইফুন বুলি কোৱা হয় আৰু আমাৰ যি অষ্ট্ৰেলিয়া কোষ্টত যদি হয় তেতিয়া তাক কোৱা হয় উইলি উইলি গতিকে সেই যি ঘূৰ্ণীবতাহ হ'লে মানে কেনেকৈ কি মেজাৰ ল'ব লাগে আগতীয়াকৈ কি সতৰ্কবাণী ল'ব লাগে তাৰ ওপৰত ইয়াত ধুনীয়াকৈ এইবিলাক দিয়া হৈ আছে গতিকে তাৰ ওপৰতো মই এনেই দুআষাৰ ক'লোঁ আপোনালোকক ফুলা হয়তো আপোনালোকে সকলোৱে দেখিছে কিন্তু ইয়াত আছে এটা বিশাল আকাৰৰ কাঠফুলা আৰু সেই কাঠফুলাৰ তলত ভেকুলীয়ে পাতিছে সভা গতিকে ব'লক ভেকুলীয়েনো ক'ত সভা পাতিছে আপোনালোকক দেখাই দিম এয়া আপোনালোকে চাব পাৰিব কিমান ডাঙৰ ডাঙৰ ভেকুলী চাওকচোন এই ভেকুলী আছে ইয়াতে আছে শামুক গতিকে পঁইতাচোৱা আছে একদম বিশাল পঁইতাচোৱা কিন্তু কথাটো হ'ল কি ইয়াতে থকা এই পঁইতাচোৱাই হওক বা কাঠফুলাই হওক একোটোৱে ৰিয়েল নহয় কিন্তু বহুত বেছি ডাঙৰ এতিয়া আপোনালোকে চাওকচোন এই প্লেনেটেৰিয়ামৰ এই চৌহদৰ মানে চৌপাশৰ যিটো পৰিৱেশটো এইটো কিমান ধুনীয়াকৈ ইয়াতে ফুলগছ ৰুই থোৱা আছে একচুৱেলি যিয়ে মানে ফুল ভাল নাপায় একচুৱেলি ফুলনো কোনে ভাল নাপায় তথাপিও যোনে মানে ফুল চুল ইমান চাই মেলি নাথাকে সিও যদি ইয়ালৈ আহে এপাক ৰখি অকণমান ভালকৈ ফুলখিনি চাব ফুলৰ প্ৰেমত পৰিব ময়ো তাৰ ব্যতিক্ৰম নহয় এই ফুলখিনি একচুৱেলি যথেষ্ট মোৰ ভাল লাগিলে বাকী এতিয়া ৰ'ব আপোনালোকক এটা বস্তু মই দেখাব থাকিয়ে গৈছে মইতো আপোনালোকক শূন্যত মই মিউজিক বজাই দেখালোঁ এতিয়া মই আপোনালোকক ৰিয়েলত এটা ইনষ্ট্ৰুমেণ্টত মই আপোনালোকক মিউজিক বজাই দেখাম ইয়ালৈ আহিলে পিছে গাড়ীও চলাব পাৰি এতিয়া মই পিছে এখন গাড়ী চলাবলৈ গৈ আছোঁ দেই চাওক আপোনালোকে মই কেনেকৈ গাড়ী চলালোঁ তাৰ পাছত মই প্লেনেটেৰিয়ামৰ পৰা আহি যোৰহাটৰ টাউনতে থকা যি ভিৰমাৰ্টত সোমাই অলপমান মই মোৰ প্ৰয়োজনীয় অলপ বস্তু আছিল গতিকে মই বজাৰ কৰি ল'লোঁ আৰু বজাৰ কৰি মেলি উঠি খাবলৈ বুলি মই ওলালোঁ যিহেতু ভোকো লাগিছে ইমান দেৰি হ'ল গতিকে মই গৈ যোৰহাটত থকা যি এভাৰডেত সোমাই দিলোঁ আৰু এই এভাৰডেখন যি যোৰহাটৰ কেফে মেমো ফ্ৰণ্টতে আছে আৰু ইয়াতে মই পনীৰ বাটাৰ মছলা আৰু ৰুটি অৰ্ডাৰ কৰিলোঁ আৰু আহিলে খালোঁ কিন্তু খাবলৈ বহুত টেষ্টি হয় মই আজিলৈকে যিমানখিনি পনীৰ খাইছোঁ আগতে মই পনীৰ লাবাবদা খাইছোঁ আৰু কিবাকিবি খাইছোঁ কিন্তু সকলোতকৈ আজি খাই মই বহুত টেষ্ট পালোঁ তাৰ পাছত খাই মেলি উঠি মই গোলাঘাটলৈ ৰাওনা হ'লোঁ যিহেতু মই বৰ্তমান গোলাঘাটত আছোঁ কিন্তু আহি মই যেতিয়া গোলাঘাটৰ একেবাৰে মোৰ হোষ্টেলৰ ওচৰ পাব হ'লোঁ তেতিয়া মই দেখিলোঁ যে আকাশখনৰ এটা বিৰল দৃশ্য চাওকচোন আকাশখন কিমান ধুনীয়া হৈ আছে এনেকুৱা দৃশ্য মানে হঠাতে দেখা পোৱা নাযায় মই দেখিছোঁ যে ৰাস্তাটো বহুতো মানুহে ৰখি ফটো মাৰিছে ভিডিঅ' কৰিছে সঁচাকৈ বহুত বেছি ধুনীয়া দেই বাকী আজিলৈ পিছে ইমানেই আৰু পৰৱৰ্তী সময়ত মই পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'মহি গতিকে আপোনালোকে ভিডিঅ'টো সময়মতে পাবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু নিশ্চয়কৈ এটা কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ